জুবিন গাৰ্গে তুলি লোৱা কইনাজনীক যে কাজলী বুলি কৈছিলে যে কাজলী বুলি কোৱা ছোৱালীজনীক এই যে এই গৰিমা জুবিন গাৰ্গৰ ঘৈণীয়েকে পত্নীয়ে চিনি নেপায়। যদিহে গৰিমাই চিনি নেপায় কোন সেইজনী কাজলী, জুবিন গাৰ্গে তুলি লোৱা ছোৱালীজনীক যদি গৰিমাই চিনি নেপায় সেইজনী ক'ৰ পৰা টকলিলে, ক'ৰ পৰা আনিলে, ক'ৰ পৰা আনিলে? এইটোতো বহুত ভাবিবলগীয়া কথা। এনেধৰণে এনেকে কাজলীক একাংশ লোকে কৈ আছে, এই ছোৱালীজনীৰ কথা একাংশ লোকে কৈ আছে, কিন্তু এনেকে ধৰণে কৈ থকা কিন্তু মহা ভুল হৈছে। কিন্তু সেইজনী ছোৱালী কিন্তু তুলি লোৱা ছোৱালী হয় আৰু গৰিমা ছোৱালী হয়। একাংশ লোকে বহুত বেলেগ বেলেগকৈ কৈ আছে আৰু ভিডিঅ'টো এইবোৰ দেখি আছোঁ। আৰু তেনেকৈ তাইৰ মনত আঘাত দিয়াটো বহুত ডাঙৰ কথা, কিন্তু আঘাত দিব নালাগে। সেইজনী তুলি লোৱা কইনা জুবিন গাৰ্গৰ হওক আৰু গৰিমাও সেইজনী ছোৱালী হয়, একাংশ লোকে কৈ আছে। কিন্তু এটা কথা কিন্তু দেই, তাৰমানে গৰিমা এতিয়া বহুত দূৰলৈ কাজলী বিয়া চিয়া হৈ গ'ল, তেনেকৈ অহা যোৱাবোৰ অলপমান যেনিবা হেৰি হৈছে আৰু অহা যোৱা কম হৈছে। দূৰলৈ এখন সংসাৰ পাতিলে তাইও আহিব পৰা নাই, অহা যোৱা অলপ হেৰি, কিন্তু ফোনৰ যোগাযোগ হৈয়ে থাকে। কিন্তু নেদেখাৰ কাৰণে একাংশ লোকে কৈছে সেইজনী ছোৱালী গৰিমা নহয় বুলি কৈছে, জুবিন গাৰ্গে তুলি লোৱা ছোৱালী নহয়। কিয় নহয়? হয়, সেইজনী ছোৱালী জুবিন গাৰ্গে তুলি লোৱা ছোৱালী হয় আৰু গৰিমা সেইজনী ছোৱালীয়ে হয়। সেইটো কথা বহুত একাংশ লোকে কিবা কিবি কৈ থাকিব, মনত দুখ দিব নালাগে। তাই এতিয়া এটা ইউটিউব চেনেল খুলিছে, খোলাত এতিয়া তাই এতিয়া যিখিনি কৈছে মোৰ পাপা হয় জুবিন গাৰ্গ, মোৰ পাপা হয় আৰু মোৰ গৰিমা মা হয়, সেইখিনি কিন্তু সত্য। জন্ম দিয়া কইনাটোৱে যে নিজৰ সন্তান নহয়, আজি যদি কাৰোবাৰ এটি ল'ৰা আনি বা ছোৱালীজনী আনি তুলি লয় সেয়াও নিজৰ সন্তান বুলিয়ে ভাবিব লাগিব। সেইটো তাৰমানে একাংশ লোকে তাৰমানে জন্ম নিদিয়াৰ কাৰণে তুলি লোৱাৰ কাৰণে নহয় বুলি কৈছে, সেইটো কিন্তু ক'ব নালাগে। গৰিমা মনত আঘাত দিব নালাগে। আজি পিতৃ হেৰাই গ'ল, কিন্তু কাজলী মনত বহুত দুখ লাগি আছে আৰু তাইৰ মনত ইমান দুখ সকলো ৰাইজে দিব নালাগে। কিন্তু তাই মনত দুখ দিয়া মাত্ৰেই তাৰমানে নিজেও আমাৰ মনটো দুখ লাগে, তাকনো কিয় ইমান দুখ দিব লাগে? নিজেই কৈ থৈ গৈছে আজি জুবিন গাৰ্গে মোৰ ছোৱালী বুলি। সেইটো কথা এতিয়া আপোনালোককো কৈছোঁ, সেইটো কেতিয়াও ক'ব একাংশ লোকে ক'ব নালাগে। ইউটিউব চেনেল খুলিছে, খোলাৰ কাৰণেও কিবা এটা হিংসা লাগিছে, কিন্তু ইউটিউব চেনেলটো খুলি নিজেই কিবা এটা কৰিছে, কিন্তু কাৰো পৰাও ঠগি কৰি লোৱা নাই। তাৰ নিজেই ঘৰখনত কিবা এটা হ'ব, নিজে ইউটিউব চেনেল এটা খুলিছে, খুলি কৰি কিবা এটা কৰিছে, সেইটো হিংসা কৰিলে নহ'ব নহয়। একাংশ লোকে এইবোৰ তাৰমানে বহুত ট্ৰাই কৰিছে আৰু বহুত কিবা কিবি তাৰমানে কথা তাৰমানে তাৰ নামত বহুত বেয়া বিকে কৈছে, কিন্তু নক'ব দেই, আপোনালোকক কৈছোঁ বন্ধ কৰক। কিন্তু জুবিনৰ ছোৱালী কাজলী হয় আৰু গৰিমা ছোৱালী হয়। আপোনালোকক সকলোকে কৈছোঁ, অসমবাসী ৰাইজৰ হয় নে নহয় আপোনালোকে চাওক, হয়। কিন্তু এনেকৈ মোক দুখ দিয়াৰ কাৰণে দুখ লাগিছে, কিন্তু হয়। আজি আত্মাই আহি কাজলীৰ লগত কথা পাতিছে, নিজৰ ছোৱালীৰ লগত। আই মই আছোঁ যদিও স্বৰ্গত আছোঁ, য'তে তোৰ কাৰণে মই সদায় ভালটো আছোঁ আৰু মই তোক চাই আছোঁ, তইও ভালকৈ চল। আৰু যদিও মই আছোঁগৈ মৰি, যদিও মই এই পৃথিৱীত নাই, তোৰ কাৰণে সদায় তোৰ মাজতে আছোঁ, মই তোৰ অসমবাসী ৰাইজৰ মাজতে আছোঁ বুলি কৈছে। এতিয়া চাওকচোন, আপোনালোকেই চাওক। এইবোৰ কথা এতিয়া আত্মাৰ লগত কথা পতাটো বহুত ডাঙৰ কথা নহয়। যদি তাৰ নিজৰ জীয়েক নোহোৱা আত্মাই তাৰ লগত কথা নেপাতিলে নহয়। মই এইটো ভিডিঅ'টো চালোঁ, দেখিলোঁ, মোৰ বহুত মনতে দুখ লাগিছে। আৰু এতিয়া আপোনালোকেও এইবোৰ যি টি কথা কাজলীক কৈ নাথাকিব। কাজলীক কোৱা মাত্ৰে আমিও দুখ পাওঁ, আমিও মাতৃ হয়, কাজলী আমাৰেই ছোৱালী হয়। ইউটিউব এটা বনাইছে, বনক, আপোনালোকেও বনক, কিন্তু কিবা কিবি কথা নক'ব আৰু বন্ধ কৰক কৈছোঁ, বন্ধ কৰক।